এভৰিৱান ইতিমধ্যে 9 ডিচেম্বৰ দিনাখন গুৱাহাটী হাইকোৰ্টে 4খনকৈ নটিফিকেশ্যন আউট কৰিছে কম্পিউটাৰ এছিষ্টেণ্ট আৰু কোৰ্টৰ ড্ৰাইভাৰ আৰু লগতে কোৰ্টৰ MTSৰ কাৰণে আৰু নেক্সট আছে জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিব পোষ্টৰ সংখ্যাও ইনক্ৰিজ কৰিছে আৰু ইয়াতে কম্পিউটাৰ এছিষ্টেণ্ট আৰু লগতে কোৰ্টৰ ড্ৰাইভাৰ আৰু কোৰ্টৰ MTS আৰু জুডিচিয়েল এছিষ্টেণ্ট প্ৰত্যেকটো এডভাৰটাইজমেণ্টতে নতুন নতুন পোষ্ট আৰু পদবিলাকো সৰহকৈ আগবঢ়াইছে আৰু এতিয়া এটা কথা কোৱা হয় যে আমি হাজাৰ হাজাৰ পদ বহুত বেছি আশা কৰিব নালাগে যদি আমি ADRE বাদে আমি বাকী যিমানখিনি পোষ্ট পাম তাত যে 10টা 12টা 15টা ধৰি লওক 18টা যিমান পদ থাকিব সেইখিনি লৈ আমি সুখী হ'ব লাগিব কাৰণ এক্সামটো যদি আমি ভালকৈ দিওঁ নিশ্চয়ৰূপে ইয়াত পোৱা হ'ব যদি আপুনি 100ৰ ভিতৰত 85 75 আৰু এই নাম্বাৰটো পোৱাও ইমান সহজ নহয় তাৰ বাবে প্ৰিপেৰেশ্যন লাগিব আৰু যদি আপুনি পোষ্টৰ সংখ্যা যিমান আছে আৰু আপুনি যদি কাট অফটো বহুত ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰে আপোনাক কোনোবাই কোনো কাট কৰিব নোৱাৰে সো এইটোৱে মটিভ হ'ব লাগে বলক তেনেহ'লে আমি 4খন নটিফিকেশ্যনৰ কি পোষ্ট আহিছে আপোনালোকক জনালোৱে আৰু 4খন নটিফিকেশ্যনৰ কিমান পদ আহিছে সকলোখিনি কথা আলোচনা কৰোঁ মাল্টিটাস্কিং ষ্টাফৰ পৰা আহিছে যিটো আমি যিহেতু জানোৱেই মাল্টিটাস্কিং মানে হৈছে গ্ৰেড 4 পোষ্ট বুলিয়ে ক'ব পাৰোঁ য'ত আপোনালোকৰ পিয়ন চকীদাৰ এনেকুৱা ধৰণৰ ভেকেণ্ট থাকে আৰু ইয়াতে যদি চাওক গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এডভাৰটাইজ কৰিছে 9 ডিচেম্বৰ দিনাখন আৰু ইয়াতে যদি চাই অনলাইন এপ্লিকেশ্যন ইনভাইট কৰিছে এলিজিবল কেণ্ডিডেটসকলক 26 পোষ্টৰ কাৰণে ইয়াতে মাল্টিটাস্কিং ষ্টাফ যিটো আপোনালোকৰ স্কেল পেটো দেখিছে 12,000 আৰু 52,000 এইটো পে'মেণ্টটো হয় গ্ৰেড পে'টো আপোনালোকৰ 3,900 টকা পাৰ মান্থ আৰু ইয়াতে অৰ্ডাৰ এলাৱেঞ্চো এডমিছেবল হ'ব অৰ্থাৎ এলাৱেঞ্চ থকা মানে আপোনালোকৰ দৰমহাটো বহুত বেছি ভাল হয় বাকী যিমানখিনি আমি ধৰি লোৱা ADRE দেখিছোঁ তাতকৈ অলপ পোষ্টৰ ইয়াতে যিহেতু চেলাৰীটো অলপমান ডিফাৰেঞ্চ আছে অলপ বেছিকৈ পোৱা হয় ইয়াতে যদি চাই ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 9 তাৰিখৰ পৰা হ'ব তাৰিখটো মনত ৰাখিব কাৰণ নহ'লে বহুতে কমেণ্ট ছেকশ্যনত জনায় ভিডিঅ'টো শেষলৈকে নাচায় কাৰণে তেওঁলোকে বহুতে জনায় কেতিয়া এপ্লাই হ'ব কি হ'ব গতিকে 9 জানুৱাৰী 2026ত এপ্লাই হ'ব আৰু লাষ্ট ডেট থাকিব আপোনালোকৰ 26 জানুৱাৰীত লাষ্ট ডেট থাকিব গতিকে পৰীক্ষাও খুব সোনকালে হোৱা চান্স আছে যিহেতু ইনফৰমেশ্যন পোৱা গৈছে এক্সামটো খুব সোনকালে হ'ব কাৰণ এপ্লাইটো জানুৱাৰী মাহৰ 2026তে শেষ কৰি আপোনালোকৰ জানুৱাৰীতে লাষ্ট ডেট এপ্লাই শেষ হ'ব আৰু আপোনালোকৰ মাৰ্চ মাহত ইয়াৰ পৰীক্ষা অনুষ্ঠিত হোৱা বহুত বেছি চান্স আছে আৰু ইয়াতে লাষ্ট ডেট ফৰ পে'মেণ্ট ফি ইয়াতে উল্লেখ কৰি দিছে আপোনালোকে নিশ্চয়ৰূপে দেখিছে আৰু যদি মই কওঁ এই পোষ্টখিনি 26টা যিহেতু পোষ্ট হয় টোটেল ভেকেণ্ট এই ভেকেণ্টখিনি কিন্তু কম নহয় হাইকোৰ্টৰ ফালৰ পৰা দ্বিতীয়টো এডভাৰটাইজমেণ্ট হৈছে ইয়াতে ড্ৰাইভাৰৰ কাৰণে ইয়াতে অনলাইন এপ্লিকেশ্যন ইনভাইট কৰিছে আপোনালোকৰ আৰু যিটো উল্লেখ কৰি দিছে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ থাকিব লাগিব আৰু ইয়াতে আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে আমাৰ যিহেতু অসমৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যদি চাই ব্ৰেকআপ ভেকেঞ্চিখিনি টোটেল নাম্বাৰ অফ পোষ্ট 3 আছে আৰু আনৰিজাৰ্ভৰ কাৰণেও 3 আছে আৰু ইয়াতে PWBD সকলৰ কাৰণে 1 আছে গতিকে PWBD ইয়াতে DW সকলে পাৰিব তাৰপিছত LC সকলে পাৰিব আৰু AAV অৰ্থাৎ এচিড এটেক ভিক্টিমছ সকলে পাৰিব যিসকল ইয়াতে উল্লেখ কৰিছে অনলি এপ্লিকেণ্টছ উইথ দ্য ফলোয়িং স্পেচিফিক ডিছেবিলিটিছ অৰ্থাৎ DW LC AAV এই স্পেচিফিক ডিছেবিলিটি যাৰ আছে তেওঁলোকে এই ডিছেবিলিটি সকলে এপ্লাই কৰিব পাৰিব আৰু নেক্সট আনৰিজাৰ্ভডটো 3টা আছে উল্লেখ কৰি দিছে আৰু ইয়াতে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন হ'ব 9 তাৰিখ 1 মাহ 2026 এতিয়া হয়তো মোক এনেকৈ সুধিব পাৰে যে PWD ক'লে অকল PWD সকলে এপ্লাই কৰিব পাৰিবনে নহয় আনৰিজাৰ্ভত 3টা আছে আপোনালোকে যিসকল PWD নহয় অৰ্থাৎ যিসকল ফিজিকেল উইক নহয় তেওঁলোক ডিছেবিলিটি নহয় তেওঁলোকেও পাৰিব এপ্লাই কৰিবলৈ আৰু PWBD কাৰণে এটা পোষ্ট আছে সেই এটা পোষ্টৰ কাৰণে DW আৰু LC আৰু AAV সকলে এই এটা পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব সেইটো কথা হয় অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 9 জানুৱাৰী 2026ৰ পৰা ডেটটো চাই লওক আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 26 জানুৱাৰী 2026ত এক্সাম খুব সোনকালে আছে আপোনালোকৰ ইয়াতে আপোনালোকৰ স্কিল টেষ্ট হ'ব ড্ৰাইভিং টেষ্ট হ'ব আৰু এক্সাম হ'ব তেনেকুৱা ধৰণে হ'ব যিহেতু মই নটিফিকেশ্যন 4খন লৈছোঁ সেইকাৰণে প্ৰত্যেকৰ অলপ ইনফৰমেশ্যন দি দিছোঁ যিখিনি হয় আৰু গ্ৰেড পে'টো দেখিছে ভালে হয় আৰু নেক্সট আমি যিটো এডভাৰটাইজমেণ্ট যদি চাওঁ তৃতীয়টো এডভাৰটাইজমেণ্ট হৈছে যিটো 9 ডিচেম্বৰ দিনাখনে ইয়াতে পাব্লিছ হৈছে কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে ইয়াতে OBC MOBC সকলৰ কাৰণে এইটো ৰিজাৰ্ভ আছে কম্পিউটাৰ এছিষ্টেণ্ট বহুত বেছি ভাল পদ হয় বহুতে আশা কৰি থাকে গতিকে ইয়াতে যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে নিশ্চয়ৰূপে পাৰিব OBC MOBC সকলে
আৰু যদি চোৱা হয় ইয়াতে PWD কাৰণে এটা পোষ্ট আছেই অলৰেডি, যিসকল হাৰ্ড অফ হিয়াৰিং হয়, শুনাত অসুবিধা হয়, তেওঁলোকৰ কাৰণে আছে এটা পোষ্ট খালী। তাৰপিছত 1 লেগ, তাৰপিছত ইয়াতে বথ লেগ, এনেকুৱা ধৰণৰ যিসকল ডিচেবিলিটি যিসকলে চাৰ্টিফিকেট আছে এই স্পেচিফিক কেণ্ডিডেটসকলে এই এটা পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব। প্লাছ OBC MOBC সকলেও ইয়াতে এপ্লাই কৰিব, যিসকলৰ ডিচেবিলিটি নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব। আৰু এইটো দেখিলে আৰু 9 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব এপ্লিকেশ্যন। যিমানখিনি আমি আলোচনা কৰিছোঁ ইয়াতে 9 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। আৰু নেক্সট দেখিলে আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে আছে 8টা পোষ্ট। ইয়াতে আপোনালোকে ক্লিয়াৰ 4টা আছে, এণ্টিচিপেটেড 4টা আছে, টোটেল পোষ্ট 8টা আছে। আৰু ইয়াতে আপোনালোকে উল্লেখ কৰি দিছে STP অৰ্থাৎ শ্বেডিউল ট্ৰাইব প্লেনৰ কাৰণে আছে, আৰু আনৰিজাৰ্ভৰ কাৰণে 7টা আছে। আপোনালোকৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন হ'ব 9 জানুৱাৰীৰ পৰা। চ' গতিকে আপোনালোকে সাজু হৈ থাকক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। সকলোখিনি ডিটেইলছ, পঢ়া চিলেবাছ, PYQ এনালাইজ সকলোখিনি পাব, ফুল ছাপোৰ্ট পাব, গাইড পাব। আমাৰ চেনেলটো ছাপোৰ্ট কৰিব ভালকৈ। আৰু যিসকলে আমাৰ লগত প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে জানে কেনেকুৱা ধৰণৰ হয় ইনফৰ্মেশ্যনবিলাক। পে'মেণ্টটো যথেষ্ট ভাল হয়। তো ইমানেই আছিলে ইনফৰ্মেশ্যন। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, কাৰণ আমি নটিফিকেশ্যন 4খন হয়। চ' শ্বৰ্টকৈ আপোনালোকৰ আগত যাতে ইনফৰ্মেশ্যনখিনি দিব পাৰোঁ, কাৰণ JEE এক্সামটো আহি আছে, সকলোৱে ভাল ধৰণে প্ৰিপেৰেশ্যন কৰি আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, বন্ধুসকলে শ্বেয়াৰ কৰি দিব। যিসকলে JEE এপ্লাই কৰিব থাকি গৈছিলে যাতে এইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু তেওঁলোকেও 2026ত এটা ভাল চাকৰি ল'ব পাৰে।